ভাৰতীয় জনতা পাৰ্টিয়ে এই দ্বৈত মানদণ্ড ক'ৰ পৰা পায়? ৰাজনীতিক লৈ বিজেপি ইমান ভণ্ডামি কেনেকৈ হ'ব পাৰে? আপুনি জানেনে যে ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া এগৰাকী বিদেশী মহিলাৰ সহায় লৈ আছে ৰাহুল গান্ধীক আক্ৰমণ কৰিবলৈ, বিশেষকৈ আমেৰিকানক ৰাহুল গান্ধীক আক্ৰমণ কৰিবলৈ বিহাৰ নিৰ্বাচনৰ পূৰ্বে এক্টিভ কৰা হৈছে এই টুলকিট। আৰু কিয় মই কৈ আছোঁ, কাৰণ মনত ৰাখিব, যেতিয়া কৃষকৰ প্ৰতিবাদ চলি আছিল তেতিয়া 700 কৃষকৰ মৃত্যু হৈছিল। এইটো কোনো সাধাৰণ অংক নহয়। 700 কৃষক, সেই সময়ত কৃষকসকলে প্ৰতিবাদ কৰি থকাৰ সময়ত ইণ্টাৰনেট কৰ্তন কৰা হৈছিল। তেতিয়া আপোনালোকৰ মনত আছে কিজানি যে দুটা সন্মানীয় মুখৰ উন্মেষ ঘটিছিল, গায়িকা ৰিহানা আৰু গ্ৰেটা থানবাৰ্গ, যিগৰাকীক শেহতীয়াকৈ গ্ল'বেল চমুদ ফ্ল'ডিলাৰ অংশ হিচাপে গাজাৰ দিশে গৈ থকাৰ সময়ত ইজৰাইলে বন্দী অৱস্থাত নিৰ্যাতন চলাইছিল। এই মহিলা দুগৰাকীয়ে আমাৰ কৃষকৰ সমৰ্থনত বক্তব্য আগবঢ়ায়। ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ চাটুকাৰসকলে ইয়াক কেনেকৈ দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল। তেতিয়া আপোনালোকৰ মনত আছে কিজানি অক্ষয় কুমাৰ, শচীন তেণ্ডুলকাৰ, সুনীল ছেত্ৰী, অনুপম খেৰ আটাইকেইজনে টুইটাৰত এক্টিভ হৈ গৈছিল। শচীন তেণ্ডুলকাৰ সকলোকে টুইট কৰিবলৈ ফিল্ডত নমাই দিয়া হৈছিল। তেওঁলোকে কি কৈছিল? আমাৰ দেশৰ আভ্যন্তৰীণ কামত হস্তক্ষেপ কৰিবলৈ আপুনি কোন?